সুপ্ৰভাত সকলোকে সম্ভাষণ জনাইছোঁ আৰু আজি হৈছে 13 মাৰ্চ 2025। আমি এতিয়া আছোঁ বাবাধামত। কালি ৰাতি আহি পাওঁতে 11টামান বাজিলে। আমি এতিয়া ৰাতিপুৱা 6টা বাজিছে। আমি গা পা ধুই ৰেডি হ'লোঁ। আমি এতিয়া মন্দিৰলৈকে যাম। মন্দিৰৰ পৰা একদম আমি ওচৰতে আছোঁ হোটেলখনত। মই পিছত হোটেলৰ ফোন নাম্বাৰটো শ্বেয়াৰ কৰি দিম। মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ হোটেলখন এইখনেই আছিলে। এইখন আমাৰ হোটেল আছিলে। মন্দিৰটো সন্মুখৰ পিনে। ইফালে মন্দিৰ। আমি গৈ আছোঁ এতিয়া। আমাৰ দৰ্শন হৈ গ'ল। দুবাৰ বাগাতে ভিতৰত একদম ভাল লাগে। এতিয়া হ'লে ভাল আছিল বোলে, গম পাইছানে? কি কৰিবা? নালাগে সুন্দৰ পেয়াৰ লৈ আছে। আমি এতিয়া আমাৰ হোটেলৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি দীঘালৈকে যাম বুলি ভাবিছোঁ। মেপত 10.5 ঘণ্টা দেখাইছে, কিমান সময় লাগে নাজানো। কিন্তু কোনোবাই যদি ইয়াতে মন্দিৰ দৰ্শন কৰিম বুলি আহে, তেতিয়াহ'লে ইয়াতে আমাৰ দুটা ছিষ্টেম থাকে। আমাৰ তাতে যেনেকৈ কামাখ্যাত যেনেকৈ এটা VIP পাছ থাকে, ইয়াতেও থাকে। আৰু সেই VIP পাছটোৰ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা মানে টিকট দিয়ে। আপোনালোকে হোটেলত ক'লে আপোনালোকক কৈ দিব 7:30 বজাত মন্দিৰ যাই পালে হ'ল। তাতে 8টা বজাত 300 টকা লয় এটা সেই টিকটত। আৰু আধা ঘণ্টাও নালাগে মন্দিৰ দৰ্শন কৰোঁতে। কিন্তু ভিতৰত বহুত ঠেলাঠেলি হয়। কিন্তু যোনটো জেনেৰেল লাইন, সেইটো মন্দিৰ 6টা বজাত খোলে। মানে যোনটো মানে ধৰক জুলাই মাহত হ'লে বেলেগ কথা। এনেই নৰ্মেল সময়ত আপোনালোকে যদি 5টা বজাত যায়ও লাইনত থাকে, তেতিয়াহ'লে 2 ঘণ্টামানৰ ভিতৰত মন্দিৰ দৰ্শন হৈ যাব। এতিয়া আমি ওলাইছোঁ ইয়াৰ পৰা। এইখন মানে এই টাউনখন মেইন বজাৰৰ সিফালৰ অলপমান দূৰৰ ফালে আছে, মন্দিৰৰ ফালে। আমি এইখিনি অলপমান দূৰলৈকে ঘূৰি আহিলোঁ। এতিয়া ইয়াতে বহুত গৰম, মানে এতিয়া 38 দেখাই আছে। বাহিৰত ওলাব নোৱাৰি, এনেকুৱা ৰ'দ, বাপৰে। আমি আমাৰ হোটেলৰ পৰা 10:45ত ওলাইছিলোঁ। চাওঁ আমি কেইটা বজাত যাই পেলাই দীঘা পাওঁ। ইয়াৰে পৰা দীঘা 405 কিলোমিটাৰ দেখাইছে আৰু সময় দেখাইছে 10 ঘণ্টা 12 মিনিট। কিমান সময়ত কাভাৰ হৈ চাওঁ। একজেক্টলি নহ'লেও মোটামুটি মিলেই যিমানখিনি দেখায়।
লাল লালে মডাৰ্ণ না আমাৰ এতিয়া ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল ড্ৰাইভাৰৰ লগত হেণ্ডিমেনো চেঞ্জ হ'ল এই চুনু আৰু বাবু আগত ৰঞ্জিত আৰু মই পিছত এইবাৰ কেনেকুৱা শুকান শুকান ঠাইবিলাক বৰষুণ নাই আমাৰ জেগাবিলাকো এতিয়া লাহে লাহে এনেকুৱা হৈ যাব ধৰিছে আমি এতিয়া বেংগল সোমালো ইমান সময় আমি ঝাৰখণ্ডত আছিলোঁ একদম জেগাবিলাকত মানুহৰ বসতিটো একদম কম ইমান ডেভেলপ নহয় জেগাবিলাক আমি এতিয়া ৱেষ্ট বেংগলত যাই আছো আৰু এইটো হৈছে নেশ্যনেল হাইৱে 14 চব ওৱান ৱে হয় লাগিছে আৰু বাহিৰত যাইব সাগৰ এইটো চিধাই দি হ'লে বহুত ওচৰতে আছে এইটো বাবা বৰ বেছি 50 কিলোমিটাৰ হ'ব চিধা চিধি মিদনাপুৰ পালো ইয়াৰে পৰা দীঘালৈকে আৰু 2 ঘণ্টা 57 মিনিট দেখাইছে এনে 126 কিলোমিটাৰ আছে কিন্তু ইয়াতে বহুত সময় লাগে আমি এতিয়া উৰিষ্যা সোমালেও কিন্তু আৰু দীঘাৰ ফালে যাওঁতে আৰু বেংগলে সোমাম এয়া টোলগেট কিমান যে টোলগেট পালো হিচাপে নাই 14খনমান 15খনমান টোলগেটে পালো এই চুনু আৰু বাবু বহি আছে এতিয়া আমি হাইৱেটোৰ পৰা কাটি আৰু এটা বেলেগ হাইৱে দীঘাৰ ফালে সোমালো আৰু এইটো হাইৱে হৈছে NH 316A এইটো হৈছে দীঘা যোৱা ৰাস্তা আমি দীঘা পাম আৰু 5 কিলোমিটাৰ আছে আৰু 11 মিনিট দেখাইছে গুগল মেপে যিমান সময় দেখাইছিলে সিমানখিনি সময়ে আমাৰ পুৰা লাগিছে ব্লাকসব হোটেল
এই নিউ দীঘা হয় আমাৰ হোটেলখন আমি অল্ড দীঘাত বুক কৰিছোঁ দীঘা পালোঁ এই অল্ড দীঘাৰ এইখন গেটখন কি ধুনীয়া আমি হোটেল পাম আৰু 500 মিটাৰ আছে আমি 9টাত আহি পালোঁ দীঘা আহি পেলাই আমি হোটেল ল'লোঁ হোটেলখন মই এতিয়া বাহিৰৰ পৰা দেখাব নোৱাৰিম কাৰণ আন্ধাৰ আছে কিন্তু বহুত ধুনীয়া হয় কম্পাউণ্ডটো বহুত ডাঙৰ এৰিয়া এটা আৰু এতিয়া আমি আহি ইয়াতে ৰেষ্টুৰেণ্টত খাব আহিছোঁ ৰেষ্টুৰেণ্ট হোটেলৰে ৰেষ্টুৰেণ্ট হয় ৰঞ্জিত বহি আছে আমাৰ ড্ৰাইভাৰ চাহাব আমি এটা খাব লৈছোঁ আমি এতিয়া ডিনাৰ কৰিলোঁ কৰি এতিয়া আমাৰ হোটেলৰ পৰা কাষতে বিচখন আমি এতিয়া বিচত গৈ আছোঁ একবাৰ ভৈৰৱ যে একটা বাবুৰ মান বয়স কৰে বাবুতকৈ অলপ সৰু হৈছিল না আৰু হা কেইবামান সৰু হৈ গম পাইছানে তাই যে বেমাৰ হৈছিল আমি এতিয়া 10:40 এতিয়া দীঘা বিচত আহিছোঁ অল্ড দীঘা বিচত কাৰণ কালি আমি ৰাতিপুৱা ওলাই যাম সেইকাৰণে এতিয়াই আহিছোঁ দোকান পোহাৰবিলাক বন্ধই হৈছে 2-এখন খোলা আছে তথাপি মানুহ আছে এতিয়া এয়া সাগৰৰ শব্দ পানী পুৰা ওপৰলৈকে উঠি আহিছে আমি বিচৰ পৰা ওলালোঁ এতিয়া আমি আমাৰ হোটেলৰ ৰুমলৈকে যাম